এখন দেশৰ নাগৰিক হয়নে নহয় আমি এখন দেশৰ নাগৰিক হয়নে নহয় আমি আমাৰ যদি সংবিধান বচাব হ'লে আমি যাব নোৱাৰো আমি যদি গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমি যাব নোৱাৰিম আজি তাৰিখত আপোনালোকে এখন দেশৰ নাগৰিক হয় নহয় ভাৰতৰ সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ইয়াৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা কংগ্ৰেছে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ৰাজীৱ ভৱনৰ পৰা এই ধৰণে সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ সন্মুখত বি.আৰ. আম্বেদকাৰৰ প্ৰতিছবি আৰু তাৰ পিছত এনেধৰণে ৰাজীৱ ভৱনৰ পৰা উলিয়াইছে সমদল। মই ভাষ্য ল'ম এয়া কি ক'ব আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ বাবে আমি অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ দাবী কৰিছোঁ। আৰু আমি কেতিয়াও দেখা নাছিলোঁ যে কেন্দ্ৰীয় আগত কেইবাখনো চৰকাৰ হৈছে কেন্দ্ৰীয় উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। ৰাজীৱ ভৱনৰ পৰা শিৱসাগৰ জিলা কংগ্ৰেছে উলিয়াইছে সমদল আৰু তাৰপিছত বাধা দিয়াৰ সময়ত এনেধৰণে কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। মই দেখুৱাইছোঁ আৰক্ষী আৰু প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ মাজত এয়া হতাহতি সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতি। মই দেখুৱাইছোঁ ইয়াত ভাষ্য ল'ম। দাদা কি ক'ব? সেইদিনা সংসদৰ মজিয়াত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই যি আম্বেদকাৰ ডাঙৰীয়াৰ তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ প্ৰতিবাদত আজি আমি এটা মৌন সমদল উলিয়াইছোঁ আৰু আমি তেখেতক অনুৰোধ কৰিছোঁ যাতে উঠি অহা নৱপ্ৰজন্মক এই শিক্ষা নিদিব যে যিজন সংবিধান ৰচিতা সেইজনক অপমান নকৰিব। তেখেতে দেশৰ কাৰণে বহুতখিনি কাম কৰি থৈ গৈছে আৰু এই সন্মান ৰক্ষা কৰিবৰ কাৰণে আজি আমি এখন মেমৰেণ্ডাম দিবলৈ DC অফিচলৈ আহিবলৈ আহিছোঁ। দেখিছে আৰক্ষীয়ে বাধা দি কৈছে ইয়াত কিছু পৰিস্থিতি উত্তপ্ত হৈ গৈছে। মই শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। আপোনালোকে জানে যে সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ যি তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ আমি ঘূৰ প্ৰতিবাদ কৰিছোঁ আৰু তেখেতক পদত্যাগ কৰিছোঁ। আৰু আমি ৰাষ্ট্ৰপতি মহোদয়লৈ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি এখন স্মাৰকপত্ৰ দিবলৈ ইয়াৰ পৰা পদযাত্ৰা। এতিয়া আমাক পুলিচ প্ৰশাসনে বাধা দিছে। আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ আমাক খবৰ গৈছে, তাৰ আমি ঘূৰ প্ৰতিবাদ কৰিছোঁ। মই দেখুৱাইছোঁ যে তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ এনেধৰণে সমদল উলিয়াইছিলে আৰু ৰাজীৱ ভৱনৰ পৰা আৰু সমদল আধাতে ৰখাই দিছে আৰক্ষীয়ে। মই দেখুৱাইছোঁ আৰক্ষীয়ে আৰু প্ৰতিবাদকাৰীৰ মাজত ইয়াত বৰ্তমান টনা আজোৰা চলিছে, হতাহতি। দেখিছে যদিও মৌন সমদল উলিয়াইছিলে কিন্তু বৰ্তমান ইয়াত যিহেতু বাধা দিলে গতিকে কিছু শ্লোগান দিয়া পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ ইয়াত হাতত বাবা চাহেব সন্মুখত বি.আৰ. আম্বেদকাৰৰ প্ৰতিছবি আৰু তাৰ তলত এনেধৰণে দেখিছে যে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। মই পুনৰ ভাষ্য ল'ম। কি ক'ব? চাওক, আজি স্বেচ্ছাচাৰী বিজেপিয়ে আমি মৌন এটা সমদল কৰিবলৈ ওলাইছোঁ। এই মৌন সমদল কৰিবলৈ আমাক দিয়া নাই। বিজেপিয়ে কৰিলে লীলা আৰু কংগ্ৰেছে কৰিলে ধৰি বান্ধি কিলা। এই ধৰণৰ অগণতান্ত্ৰিক কাৰ্য শিৱসাগৰ অসমত নচলিব। এইখন শংকৰ আজানৰ দেশ, ইয়াত শান্তি মিলাপ্ৰীতি আমি এইখন মিলন ভূমিত আমি ঘোষণা কৰি আছোঁ। অশান্তিৰ পৰিস্থিতি আনিবলৈ চেষ্টা নকৰিব। দেখাইছোঁ এনেধৰণে আজি এক প্ৰতিবাদী সমদল ইয়াত উলিওৱা হৈছিলে আৰু বৰ্তমান সেই সমদল মৌন যি প্ৰতিবাদী সমদল সেই সমদলত বৰ্তমান আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু আধাতে ৰখাই দিয়া পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।